পুৱতি নিশা আপোনাৰ প্ৰায় 4 মান বাজিছে। মই গুৱাহাটীৰ পৰা আহি আছোঁ তিনিচুকীয়া অভিমুখে। আপোনাৰ এইখিনি গৌৰীসাগৰ ইয়াত সেই পুলটো বনাই আছে। তাত ৰাস্তাটোৰ মানে এৰোডাল দিয়া আছে, কিন্তু পোহৰৰ মানে হোৱাত লাহে লাহে পোহৰ হৈ অহাত এৰোটোৰ জিলিকনিটো কম উঠিছিল। তাৰপিছত মই আগফালে ৰাস্তা মনিব নোৱাৰি পুলখন দেখিছোঁ বনাই থকা, কিন্তু পুলখনত খুন্দা নামাৰি মই ভাবিলোঁ কাষেদি মাটিৰ ৰাস্তা এটা নামি গৈছে, মই ভাবিছোঁ সেইপিনে এটলিষ্ট নমাই দিলে বাচিব। সেইপিনেদি নমাই দিওঁতে আপোনাৰ নৈত পৰিলোগৈ। নৈত উঠি আহিলোঁ, তো এইটোতো বহুত বেছি দ আছিলে নৈটো। আপোনাৰ দুৱাৰ চুৱাৰ চবটো লক হৈ গ'ল, অটো লক থাকে, বন্ধ হৈ গ'ল। তাৰপিছত মই কি কৰিম এতিয়া, কেনেকৈ ওলাম। পিছত বুদ্ধি খেলালে যে ওপৰত ছানৰুফখন আছে, ছানৰুফখন খুলিলোঁ। ছানৰুফখন খুলি পিনে তেনেকৈ ওলাই পিনে মই নিজৰ প্ৰাণটো ৰক্ষা কৰিলোঁ। তাৰপিছত মই উঠি পিনে পাৰলৈ উঠি ওচৰৰ স্থানীয় সেই দাদা এজন আছিলে, তেওঁক মাতিলোঁ। তাৰপিছত তেওঁক কথাখিনি ক'লোঁ, তেওঁ পুলিচক অৱগত কৰিলে, ময়ো ফোন কৰি পিনে পুলিচক অৱগত কৰিলোঁ। তেওঁলোক আহিল আৰু ইয়াৰ গৌৰীসাগৰ পুলিচ ষ্টেচনৰ আৰক্ষীসকল তেওঁলোকে ভাল ৰেছপন্স দিছে। তাৰপিছতে তেওঁলোকে লগে লগে মোক মেডিকেললৈ লৈ গ'ল, মেডিকেল চেকআপ কৰালে। গোটেইখিনি কৰাই মেলি তেওঁলোকে আকৌ নৌকা বাহিনীক তেওঁলোকে খবৰ কৰিলে, তেওঁলোক আহিলে। এতিয়া তেওঁলোকে সেই সন্ধানত নামিছে। ক'ৰবাত অকণমান সন্ধান পোৱা গৈছে, চাওঁ এতিয়া কি হয়। মই অকলে আছিলোঁ, মই অকলে নিজে চলাইছিলোঁ, গাড়ীখন ময়ে আছিলোঁ। নিশ্চয় ক'বলৈ গ'লেতো অকণমান নহয় অকণমান ক'ৰবাত তেওঁলোকৰ গাফিলতি আছে, কাৰণ তেওঁলোকে এৰোটো যদিও দিছে ইমান স্পষ্টভাৱে, যিসকলে সচৰাচৰ আপ ডাউন কৰি থাকে তেওঁলোকৰতো বাৰু চকুত নজৰত থাকিব, কিন্তু প্ৰকৃতাৰ্থত কোনোবা যদি অচিনাকি ব্যক্তিও যদি তেওঁলোকে যদি পৰিদৰ্শন কৰিবলৈ আহে তিনিচুকীয়া বা ডিব্ৰুগড় অভিমুখে বা যোৰহাট শিৱসাগৰ অভিমুখে যদি তেওঁলোকে আহে, তেওঁলোকে চাগে অলপমান তেওঁলোকৰ লক্ষ্যত নপৰিব। চ' তাৰ কাৰণে তেওঁলোকে অকণমান যদি তাৰ ব্যৱস্থাটো যদি আৰু অলপমান যদি ভাল কৰি দিয়ে, তেতিয়াহ'লে বাকী অহা যোৱা কৰা মানুহখিনি পথচাৰীখিনিৰ কাৰণে ভাল হ'ব, গাড়ী চালকসকলৰ কাৰণে। মোৰ নাম ধ্ৰুৱজ্যোতি শৰ্মা, ঘৰ মোৰ গুৱাহাটী, শুৱালকুছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।